হেল্ল' গাইজ, গুড মৰ্ণিং। আপোনালোকে জানেই যে আমাৰ ইয়াত লক্ষ্মী পূজা চলি আছে আৰু মই প্ৰথম ভিডিঅ'টোত কৈছিলোঁ মানে আমাৰ ইয়াত পূজাটো অলপ বেলেগ ধৰণে হয় বাকীবিলাকতকৈ আৰু ইয়াতে মানে বহুত ডাঙৰ হয় আৰু ৭৯ বছৰ আগৰ পৰাই চলি আহিছে। এই বছৰ ৮০ সংখ্যক আমাৰ ইয়াত পালন কৰা হৈছে। তেতেলীগুৰি আমাৰ গাঁও, কালাগুছি আমাৰ পৰা অকণমান দূৰত আৰু বাৰোৱাৰী তিনিটা ঠাই মিলি এখন পূজা পালন কৰি আহিছে আজি ইমান বছৰৰ পৰা আৰু ৭৫ বছৰ হৈ গ'ল, কিন্তু ডাঙৰকৈ পালন কৰিব নোৱাৰিলোঁ কাৰণ তেতিয়া কৰোণা চলিছিল 2020 চনত। তো সেনেকৈ কৰি থ'লে, তথাপিতো এতিয়াও হৈ আছে এনেকৈ আৰু এনেকৈ মানুহ চানুহ বহুত হয়, বহুত জেগাৰ পৰা বহুত ঠাইৰ পৰা মানুহ আহে। যোৱাকালি ভিডিঅ'টোত আপোনালোকে দেখা পাইছে বেতালদাও আহিছিল আৰু এইবছৰ কিন্তু মানে মানুহৰ সংখ্যাটো অকণমান কম জুবিন দাৰ ঘটনাটোৰ কাৰণে। বাকী এনেই মানুহ প্ৰায় হয়েই আমাৰ এই পূজাখনত, কাৰণ আমাৰ এইটো ফালে মানে দুৰ্গা পূজাৰ বেছি প্ৰভাৱটো নপৰে, মানে লক্ষী পূজাৰ যেনেকৈ পৰে আৰু মানে বাকী ছাইডত যেনেকৈ দুৰ্গা পূজাৰ টাইমত মানে কাপোৰ লয়, কিন্তু আমাৰ ইয়াতে মানে লক্ষী পূজাৰ সময়তে মানে কাপোৰ চাপোৰ লোৱা হয়। আৰু সাংস্কৃতিক সন্ধিয়াৰো প্ৰগ্ৰেম আছিলে, কিন্তু সেইটো কেঞ্চেল কৰি পেলাই যোৱাকালি যে জুবিন পৰিশীলন বুলি এটা অনুষ্ঠান আছিল, সেই অনুষ্ঠানটো পাতিছে সাংস্কৃতিক সন্ধিয়াটো কেঞ্চেল কৰি। আৰু তেনেকৈ আজি অলপমান ওলাই আহিলোঁ, পূজাখন চালোঁ। মানে মেইন কথাটো বেলেগ একো নহয়, ঘৰৰ ওচৰৰে পূজা আৰু মানে ঘৰত থাকিলে মানে এটা সুখ, যিটো সুখটো মানে খাই আছে, তো সেইকাৰণে এনে এবাৰ ওলাই আহোঁ। আৰু যোৱাকালি ইয়াতে চাট খাইছিলোঁ, পাপৰি চাট, ইমান টেষ্টি লাগছে। মানে গুৱাহাটীতো মই খাইছোঁ, কিন্তু ইমান টেষ্ট মানে পোৱা নাছিলোঁ। তো সেইকাৰণে আজি আকৌ এবাৰ আহিলোঁ পাপৰি চাট খাবৰ কাৰণে। মই মানে আলু পাপৰি চাটটোতকৈ বেছি মানে এই পাপৰি চাটটো বেষ্ট টেষ্ট পাইছোঁ মানে। আৰু পাপৰি চাট খোৱাৰ পিছত এইফালে আৰু এটা লৈ ল'লোঁ আলু পাপৰি চাট। তো খাই মেলি এইফালে অকণমান ঘূৰিলোঁ ফুৰিলোঁ, জাগাবিলাক চালোঁ। এইটো মানে এই দুদিন হোৱা নাছিল, আজি নতুনকৈ মানে এইটো বনালে। আৰু এতিয়া অলপমান কিতাপৰ দোকানৰ ফালে আহিছোঁ। মানে ইমান কিতাপ নপঢ়োঁ, মিছা কথা নকওঁ, কিন্তু মানে আজি কেইদিনমানৰ আগৰ পৰা মানে অলপমান কিতাপৰ প্ৰতি চখটো আহিছে আৰু কিতাপ দেখিলে কিবা এটা আকৰ্ষণ মানে বাঢ়িছে। মানে ভালেই বাৰু এইটো কথা, আৰু নিম মই ইয়াৰ পৰা কিবা নহয় কিবা এখন নিম। এনেই চালোঁ কিতাপবোৰ, বাকী কিতাপ পঢ়িব লাগে, কিতাপ পঢ়িলে বহুত নলেজ হয়। জুবিন দাই দেখিছিল কিমান কিতাপ পঢ়িছিল আৰু জুবিন দাই কৈছিল যে কিতাপ নোহোৱা জাতিক গামোচাই বচাব নোৱাৰে। তো কিতাপ পঢ়িব লাগে। আৰু মই মানে এটা কথা ভাবিছোঁ, সেই কথাটো মানে কালি ক'ম, কালি মই ভিডিঅ'টোত ক'ম, আজিৰ ভিডিঅ'টোত বাৰু নকওঁ। আৰু ইয়াতে দেখা পাইছে কিমান ধৰণৰ কিমান কিতাপ আছে। এইফালে আহিছোঁ হোটেলত আমাৰ গাঁৱৰে, এইফালে ৰাতুল আছে। বাকী এইফালে তাৰ দোকানতে লৈ ল'লোঁ চিকেন পকৰা আৰু খালোঁ, আহি গ'লোঁ ঘৰ, বাজিলে 11টা, এতিয়া শুম। Thanks. Love you. Forever.